আজি এই খোৱাং চিনেমাৰী অঞ্চলত আমি আজি বানপানী যি ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিবলৈ আহিলোঁ আৰু ৰাইজক আমাৰ ফালৰ পৰা সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ এই তিনিওটা সংগঠনৰ যৌথ উদ্যোগত আমি যি ধৰণে ৰাইজক সহায় কৰিব পাৰোঁ, আজি প্ৰায় 1.5 শতাধিক পৰিয়ালক আমি যি ধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইধৰণে সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু এই অঞ্চলৰ যিটো আজি ৰিং বান্ধ ছিঙিছে, সেই ৰিং বান্ধটো অতি শীঘ্ৰে মেৰামতি কৰিবৰ কাৰণে আমি তিনিওটা সংগঠনৰ তৰফৰ পৰা জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এই অঞ্চলৰ পশুধনৰ লগতে খেতি বাতি যথেষ্ট ক্ষতি হৈছে। এই অঞ্চলৰ ৰাইজে আগন্তুক দিনত যে খেতি কৰিব পাৰিব আমাৰ সন্দেহ আছে। সেইটো কাৰণে খৰালি দিনত ৰাইজে কি ধৰণে খেতি কৰিব পাৰি, কি ধৰণে কি ফচল ৰোপণ কৰি ৰাইজে মানে ইয়াত পৰিয়াল ভৰণ পোষণ কৰিব পাৰি, এই ক্ষেত্ৰত জিলা প্ৰশাসনক আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি তিনিওটা সংগঠনৰ ফালৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনালোঁ। টিংখাং বিধানসভা সমষ্টি আৰু খোৱাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া চেনিমাৰী অঞ্চলত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি যৌথভাৱে বানপীড়িত লোকক আজি সামান্য পৰিমাণে সাহায্য প্ৰদান কৰিবৰ কাৰণে আহিছোঁ। আৰু আমি ইয়াত আহি লক্ষ্য কৰিলোঁ যে আচলতে এই বানাক্ৰান্ত লোকসকলে যি ধৰণে আচলতে সাহায্য পাব লাগিছিল বা তেখেতসকলক চৰকাৰ বা প্ৰশাসনে যি ধৰণে সহযোগিতা আগবঢ়াব লাগিছিল, এয়া কিন্তু পৰিলক্ষিত হোৱা নাই। গতিকে আমি চৰকাৰক আৰু প্ৰশাসনক তেখেতসকলক উপযুক্ত সাহায্য প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু লগতে এটা কথা আমি চৰকাৰক দাবী জনাইছোঁ যে এই অঞ্চলৰ ৰাইজে বানপানীৰ কাৰণে যিখিনি ক্ষয় ক্ষতি হৈছে, এই ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াত পশুধনৰ যথেষ্ট ক্ষতি হৈছে, তাৰো ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি এই খোৱাং চিনেমাৰী অঞ্চলত আমি আজি বানপানী যি ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিবলৈ আহিলোঁ আৰু ৰাইজক আমাৰ ফালৰ পৰা সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ এই তিনিওটা সংগঠনৰ যৌথ উদ্যোগত আমি যি ধৰণে ৰাইজক সহায় কৰিব পাৰোঁ, আজি প্ৰায় 1.5 শতাধিক পৰিয়ালক আমি যি ধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইধৰণে সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু এই অঞ্চলৰ যিটো আজি ৰিং বান্ধ ছিঙিছে, সেই ৰিং বান্ধটো অতি শীঘ্ৰে মেৰামতি কৰিবৰ কাৰণে আমি তিনিওটা সংগঠনৰ তৰফৰ পৰা জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এই অঞ্চলৰ পশুধনৰ লগতে খেতি বাতি যথেষ্ট ক্ষতি হৈছে। এই অঞ্চলৰ ৰাইজে আগন্তুক দিনত যে খেতি কৰিব পাৰিব আমাৰ সন্দেহ আছে। সেইটো কাৰণে খৰালি দিনত ৰাইজে কি ধৰণে খেতি কৰিব পাৰি, কি ধৰণে কি ফচল ৰোপণ কৰি ৰাইজে মানে ইয়াত পৰিয়াল ভৰণ পোষণ কৰিব পাৰি, এই ক্ষেত্ৰত জিলা প্ৰশাসনক আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি তিনিওটা সংগঠনৰ ফালৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনালোঁ। টিংখাং বিধানসভা সমষ্টি আৰু খোৱাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া চেনিমাৰী অঞ্চলত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি যৌথভাৱে বানপীড়িত লোকক আজি সামান্য পৰিমাণে সাহায্য প্ৰদান কৰিবৰ কাৰণে আহিছোঁ। আৰু আমি ইয়াত আহি লক্ষ্য কৰিলোঁ যে আচলতে এই বানাক্ৰান্ত লোকসকলে যি ধৰণে আচলতে সাহায্য পাব লাগিছিল বা তেখেতসকলক চৰকাৰ বা প্ৰশাসনে যি ধৰণে সহযোগিতা আগবঢ়াব লাগিছিল, এয়া কিন্তু পৰিলক্ষিত হোৱা নাই। গতিকে আমি চৰকাৰক আৰু প্ৰশাসনক তেখেতসকলক উপযুক্ত সাহায্য প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু লগতে এটা কথা আমি চৰকাৰক দাবী জনাইছোঁ যে এই অঞ্চলৰ ৰাইজে বানপানীৰ কাৰণে যিখিনি ক্ষয় ক্ষতি হৈছে, এই ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াত পশুধনৰ যথেষ্ট ক্ষতি হৈছে, তাৰো ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ।